আচলতে লাডুগড় ছটাই শ্যাম টি ফেক্টৰীত জাজিমুখৰ নিবাসী শ্ৰী দুমণি হাজৰিকাই আজি 7-8 বছৰ প্ৰায় তাত শ্ৰমিকৰ কাম কৰি আছিলে। কালি সন্ধিয়া সি তাত কাম কৰি থকা অৱস্থাত ভনীয়েকৰ লগত কথাও পাতিছে। ঠিক 9:29 কালি নিশা 9:29 তাৰ লগৰ এজনে ফোন কৰি ভনীয়েকক কৈছে যে তোমাৰ দাদা বিছনাত চেঞ্চলেছ হৈ পৰি আছে, আমি মেডিকেললৈ নি আছোঁ, তোমালোক য'তে আছে সোনকালে আহা। আহি পাই দেখিছোঁ সি অলৰেডি ডেড হৈ আছে। তাত ইয়াতে তেখেতসকলে ডেড বডিটো থৈ পেলাই মৰ্গত থৈ তেখেতসকলে সিমানটা দায়িত্ব সামৰি ঘৰলৈ গুচি গ'ল। আমাৰ ইয়াৰ স্থানীয় কেইজনমান আমাৰ তাৰ লগৰ ঘৰৰ সকলো ইয়াত পহৰা দি আছোঁ। আৰু এতিয়া আমি আহি ৰাতিপুৱা লাডুগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ। এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীসকলৰ লগত আমি ছটাই শ্যাম টি ফেক্টৰীলৈ আহিছোঁ। তেতিয়া লগৰকেইজনে কৈছে যে পানী টেংকি এটা দেখাইছে, পানী টেংকিটোৰ কাষত ড্ৰেইন এটা আছে, ড্ৰেইনটোত তললৈ মুখখন কৰি সি পৰি আছে। তাৰপিছত কালি আমি যেতিয়া তাৰ চোলা পেণ্ট যেতিয়া দাঙি দিছোঁ, হাতৰ স্পৰ্টিং যেতিয়া দাঙি দিছোঁ, দাঙি দিওঁতে তাৰ পেটত অনুমান কৰিছোঁ কোনোবাই মাৰিছে তাক। এটা স্পট দেখিছোঁ আৰু হাতৰ কিলাকটিত দেখিছোঁ, আঙুলিত দেখিছোঁ আৰু ভৰিৰ ঘিলাবিলাকক দেখিছোঁ। আঁঠুৰ যি ঘিলা তাত কোলা কোলা দাগ দেখিছোঁ। এতিয়া কথাটো সন্দেহ হৈ যোৱাত আৰু শ্যাম ফেক্টৰীত কাম কৰি সি একমাত্ৰ ঘৰখনৰ উপাৰ্জনৰ স্থল সিয়ে আছিলে। গতিকে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ, এইটো পৰিকল্পিত হত্যাকাণ্ড অনুমান কৰিছোঁ। ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু কোম্পানী পক্ষই এনেকুৱাও মন্তব্য দিছে যে তাৰ বেমাৰ আছিল ল'ৰাটো, এনেকৈ বুলি মন্তব্য দিছে। যদি সেয়ে বেমাৰী আছিল, মানি লৈছোঁ, বেমাৰী ল'ৰাটোক কিয় কামত নিয়োগ কৰিছিলে, ৰাতি দিন চাহপাতৰ ফেক্টৰীত কিয় কামত নিয়োগ কৰিছিলে? আমাৰ দাবী এটাই, উচিত তদন্ত হ'ব লাগে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এটা উচিত তদন্ত হ'ব লাগে। আৰু একমাত্ৰ উপাৰ্জনৰ স্থল সিয়ে আছিলে। গতিকে কোম্পানী পক্ষই এটা বেমাৰী ফিজিকেল আনফিট ল'ৰাক কিয় কামত নিয়োগ কৰিছিলে তাৰ উচিত মূল্য দিব লাগিব, কাৰণ একমাত্ৰ ঘৰখনৰ উপাৰ্জনৰ স্থল সিয়ে আছিলে। আৰক্ষীয়ে তদন্ত অব্যাহত থাকিব বুলি কৈছে, কিন্তু আমি কোনো পধ্যে মানি নলওঁ আৰু আমি কোনো পধ্যে ডেড বডি চঞ্জি নলওঁ। কোনো কাৰণত আমি ডেড বডি চঞ্জি নলওঁ। কোম্পানী পক্ষ আহি আমাক ইয়াত চুক্তি কৰিব লাগিব যে তেখেতসকলে ঘৰখনৰ উচিত মূল্য দিব লাগিব, কাৰণ একমাত্ৰ সিয়ে আছিলে ঘৰখনৰ উপাৰ্জনৰ স্থল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।